নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰ্ড অটোমোবাইল চেলছ এণ্ড বডি শ্বপ ছাৰ্ভিচ এডভাইজাৰ নিডেড ফৰ বিমল অটো এজেঞ্চি ডিব্ৰুগড়। 1 নম্বৰ জবটো বিমল অটো এজেঞ্চি ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। অটোমোবাইল চেলছ আৰু বডি শ্বপ লগতে ছাৰ্ভিচ এডভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9085920152। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো হিটাচি এচি অথৰাইজ ডিলাৰ খ্ৰীষ্টানবস্তি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। একাউণ্টেণ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। একাউণ্টেণ্ট ফিমেল ৰিকুৱাৰ্ড ফৰ হিটাচি এচি অথৰাইজ ডিলাৰ এট খ্ৰীষ্টানবস্তি। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে টেলি ভালদৰে জনা হ'ব লাগিব আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 12,000 পাৰ মান্থ। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 22 আৰু মেক্সিমাম 27 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 9854947577 নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো আৰিয়া ৱেলনেছ চেণ্টাৰ নিয়েৰ GMDA GMCH ৰোড ভঙাগড় গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। চিটুৱেশ্যন ভেকেণ্ট মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। লগতে কম্পিউটাৰ টাইপিং নলেজ ভালদৰে থাকিব লাগিব আৰু এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপেৰিয়েঞ্চ ৰিকুৱাৰ্ড ইন টাইপিং, চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে নাইবা হোৱাটছএপৰ জৰিয়তে আবেদন কৰিব পাৰিব। আপোনালোকৰ বায়'ডাটাখন মেইল নাইবা হোৱাটছএপৰ জৰিয়তে পঠিয়াই দিব আৰু বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। কম্পিউটাৰ টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কম্পিউটাৰ টিচাৰ ইজ ৰিকুৱাৰ্ড এট অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু মিট দ্য প্ৰিন্সিপাল উইদিন 7 days। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত যোগাযোগ কৰিব লাগিব। মৰ্ণিং 10 AM to 11 AM ভিতৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব বা আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তেও জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু মেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ টিচাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো আপাৰ আছামৰ লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চিজ ইন আপাৰ আছাম। A নম্বৰ পোষ্টটো হৈছে টি ষ্টেট মেনেজাৰ। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে উইথ এটলিষ্ট 5 years এক্সপেৰিয়েঞ্চ ইন এ চিমিলাৰ কেপাচিটি। উইল বি ৰেছপঞ্চিবল ফৰ অভাৰঅল ফাংচনছ অফ দ্য টি ষ্টেট এণ্ড ফেক্টৰী লাইজন এডমিনিষ্ট্ৰেশ্যন এটচেট্ৰা। B নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ ফিল্ড ফেক্টৰী উইথ এটলিষ্ট 5 years এক্সপেৰিয়েঞ্চ ইন টি প্লেণ্টেশ্যনছ বথ ফিল্ড এণ্ড ফেক্টৰী। জব ৰেছপঞ্চিবিলিটিখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব আৰু জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জব ৰেছপঞ্চিবিলিটি ইনক্লুডছ লেবাৰ মেনেজমেণ্ট, কষ্ট কণ্ট্ৰল, কোৱালিটি এণ্ড প্লেণ্টিং, অৰ্থডক্স নলেজ প্ৰিফাৰ্ড। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। C নম্বৰ পোষ্টটো হৈছে একাউণ্টছ কমাৰ্চিয়েল মেনেজাৰ শুড বি প্ৰফিচিয়েণ্ট ইন টি গাৰ্ডেন একাউণ্টছ, কামজাৰী ষ্টেটমেণ্টছ, MIS, ষ্টেটুটৰী ৰিটাৰ্ণছ, কম্পিউটাৰ নলেজ ইছেঞ্চিয়েল। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। লগতে টি গাৰ্ডেন একাউণ্টছ, কামজাৰী ষ্টেটমেণ্টছ, MIS, ষ্টেটুটৰী ৰিটাৰ্ণছ এইখিনি আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। D নম্বৰ পোষ্টটো হৈছে ছেক্ৰেটাৰী অফিচ এছিষ্টেণ্ট। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচ ছ'চিয়েল মিডিয়াৰ ভালদৰে নলেজ থাকিব লাগিব। শুড বি ফ্লুৱেণ্ট ইন মাইক্ৰ'ছফ্ট অফিচ ছ'চিয়েল মিডিয়া। ভেকেঞ্চি এট ডিব্ৰুগড়।
ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। লগতে এড্ৰেছটো দিয়া হৈছে, এড্ৰেছটোত আপোনালোকৰ বায়'ডাটা আৰু সকলোবোৰ নথিপত্ৰ আপোনালোকে পোষ্ট কৰি পঠিয়াব লাগিব। কাইণ্ডলি এপ্লাই উইথ CV, ফটো এণ্ড ডিটেইলছ। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে এড্ৰেছটোত বায়'ডাটা আৰু লগতে ডকুমেণ্টবিলাক আপোনালোকে পোষ্ট কৰি পঠিয়াই দিব। লগতে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে চেলছমেন ৰিকুৱাৰ্ড মেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে ফৰ ৰেপুটেড নোটবুক ব্ৰেণ্ড ফৰ গুৱাহাটী মাৰ্কেট। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 13,000 to 15,000 পাৰ মান্থ। লগতে DA আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু ইয়াৰ লগতে 2 পৰা 3 বছৰ চেলছত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছমেন এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো সোহানী মটৰ শ্ব'ৰুম গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ ছিকিং ডাইনামিক এণ্ড ৰিজাল্ট ড্ৰাইভেন চেলছ এক্সিকিউটিভ, চেলছ টিম লিডাৰ, ডেলিভাৰী ইনচাৰ্জ, CRE, ৰিটেইল ফাইনেন্স কৰ্ডিনেটৰ আৰু ছাৰ্ভিচ এডভাইজাৰ, পাৰ্টছ ইনচাৰ্জ, টেকনিচিয়ান। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জইন আৱাৰ টিম এট সোহানী মটৰ শ্ব'ৰুম এট গুৱাহাটী। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু যদি অধিক কিবা জানিব বিচাৰে জবকেইটাৰ বিষয়ে, কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো গুৱাহাটীৰ চাইকেট্ৰিক হস্পিটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড ফৰ গুৱাহাটী চাইকেট্ৰিক হস্পিটেল। 1 নম্বৰ পোষ্টটো হৈছে ANM নাৰ্ছ ৰেচিডেঞ্চিয়েল। 2 নম্বৰতে মেল ফাৰ্মাচী ডিছপেনচাৰ উইথ কম্পিউটাৰ স্কিলছ। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে, হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ, চেলছ এক্সিকিউটিভ বিচৰা হৈছে কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ বাবে। জবটোৰ বাবে চেলাৰীৰ লগতে ইনচেণ্টিভ আৰু PF, ESIC এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব আজি আৰু অহাকালিলৈ, অৰ্থাৎ 19 আগষ্টৰ ইণ্টাৰভিউ হ'ব। টাইম দিয়া হৈছে মৰ্ণিং 10 AM to 4 PM লৈকে ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেনু দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। বেলতলা তিনিআলি, এবভ ইণ্ডিয়ান বেংক বিল্ডিং, 2nd ফ্ল'ৰ, গুৱাহাটী 781028। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰতে ভেকেঞ্চি এট গুৱাহাটী ISP নেটৱৰ্ক মনিটৰিং ইঞ্জিনিয়াৰ পোষ্ট এটা মুকলি হৈছে। কেণ্ডিডেট উইল বি ৰেছপঞ্চিবল ফৰ মনিটৰিং এণ্ড মেইনটেইনিং দ্য ISP নেটৱৰ্ক ইনফ্ৰাষ্ট্ৰাকচাৰ। কোৱালিফিকেশ্যন বিচৰা হৈছে ডিগ্ৰী বা ডিপ্ল'মা ইন কম্পিউটাৰ। আৰু ইয়াৰ পাছৰ পোষ্টটো হৈছে ISP ফিল্ড ছাৰ্ভিচ ইঞ্জিনিয়াৰ। 2টা পোষ্ট মুকলি হৈছে। কেণ্ডিডেটছ উইল বি ৰেছপঞ্চিবল ফৰ দ্য ইনষ্টলেশ্যন, মেইনটেনেন্স এণ্ড ৰিপেয়াৰ অফ ISP নেটৱৰ্ক ছাৰ্ভিচ এট ক্লাইণ্ট লোকেশ্যনছ। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে এক্সপেৰিয়েঞ্চ ইন ফিল্ড ছাৰ্ভিচ অপাৰেশ্যনছ, নেটৱৰ্কিং এণ্ড কাষ্টমাৰ ছাপোৰ্ট। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাইবা মেইলৰ জৰিয়তে ৰিজিউমখন পঠিয়াব পাৰিব। হোৱাটছআপ বা মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 11 নম্বৰ জবটো BMG ইনফৰ্মেটিক্স প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং BMG ইনফৰ্মেটিক্স প্ৰাইভেট লিমিটেড, এ লিডিং IT চিষ্টেম ইণ্টিগ্ৰেটৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড ইটছ এছ'চিয়েট হস্পিটেলিটি ফাৰ্ম আৰ ছিকিং কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। জব কোড 1 একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom গ্ৰেজুৱেট বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলিৰ নলেজ থাকিব লাগিব। বেছিক নলেজ অফ টেলি, মাইক্ৰ'ছফ্ট অফিচ, GST এণ্ড ইনকম টেক্স এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ জবটো হৈছে ছাৰ্ভাৰ ষ্ট'ৰেজ ডাটা চেণ্টাৰ ইঞ্জিনিয়াৰ।
জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year অফ এক্সপেৰিয়েঞ্চ ইন ছাৰ্ভাৰ ষ্ট'ৰেজ নেটৱৰ্কিং ইনষ্টলেশ্যন, প্ৰিফাৰ্ড উইণ্ডোজ লিনাক্স অৰ এনি নেটৱৰ্কিং চাৰ্টিফিকেশ্যনছ। চেণ্ড ইয়ৰ ৰিজিউম উইথ এ পাছপৰ্ট চাইজ ফটো মেনশ্যনিং দ্য জব কোড। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল আইডিত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে জব কোডটো আপোনালোকে মেনশ্যন কৰি দিব। আৰু পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 13 নম্বৰ জবটো লিউব ডিষ্ট্ৰিবিউটৰ নাহৰলগুন অৰুণাচল প্ৰদেশৰ ফালৰ পৰা মুকলি হৈছে। একাউণ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 25,000 পাৰ মান্থ, লগতে একমেণ্ডেশ্যন দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 14 নম্বৰ ৰিকুৱাৰ্ড প্ৰজেক্ট ইঞ্জিনিয়াৰ এট গুৱাহাটী। এডুকেশ্যনেল কোৱালিফিকেশ্যন JEE বা BE বিচাৰিছে, লগতে মিনিমাম 5 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। JEE BE হেভিং মিনিমাম 5 to 10 years এক্সপেৰিয়েঞ্চ ইন লাৰ্জ ৰেচিডেঞ্চিয়েল প্ৰজেক্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰি ল'ব। মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পষ্ট অফ প্ৰজেক্ট ইঞ্জিনিয়াৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।